বহুত সৰুতে হেৰুৱালোঁ দেউতাক আৰু ৰিচেণ্টলি মাকো হেৰুৱালোঁ আমি। গতিকে দেউতা আছিল গুৰু মোৰ, আৰু দেউতাৰ পৰা বহুত শিকিছিলোঁ। প্ৰথম মাক হোৱা, প্ৰথম প্ৰেম হোৱা, প্ৰথম স্কুলত যোৱা দিন, চব বস্তুৰে প্ৰথমটো বিশেষ। গতিকে এয়া প্ৰথম বিশ্বকাপ মোৰ বাবেও বিশেষ, বহুত ভাল লাগিছিল আৰু বহুত ৰোমাঞ্চকৰ অভিজ্ঞতা হৈছিল। আমাৰ অসমৰ এখন ৰাজ্যৰ খুব গাঁৱলীয়া ঠাই এখন, তামোলপুৰ। ভাবিলে আচৰিত লাগে যে এখন ইণ্টাৰনেশ্যনেল গেম তামোলপুৰৰ নিচিনা এখন গ্ৰাম্য জেগাত ইমান সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি অনুষ্ঠিত হৈছিল। আৰু খোখৰ ৰেফাৰী কৰাটো ইমান সহজ নহয়, ইমান তৎক্ষণাত এটা ডিচিশ্যন দিব পাৰিব লাগিব। এখন খুব স্পীডৰ গেম চলি থাকে, গতিকে তাৰ কাৰণে ৰুলবিলাকৰ ওপৰত প্ৰচণ্ড আমাৰ কি লাগিব, জ্ঞান লাগিব। ৰুল বুকখন বাইবেল আমাৰ। একমাত্ৰ সাহস আৰু শক্তি দিয়া, অনুপ্ৰেৰণা দিয়া মোৰ ছোৱালী, মানে কিয় নোৱাৰিবা মা, কিয় নকৰিবা। তুমি আচৰিত মানিবা, এজনী ছোৱালীৰ কাৰণে মাক হৈছে আদৰ্শ। মোৰ মানে এনেকুৱা হয়, ছোৱালীজনীৰ কাৰণে মই আগবাঢ়ি গৈছোঁ। ফেডাৰেশ্যনৰ মানুহ, ইণ্ডিয়ান ফেডাৰেশ্যনৰ মানুহটো আচৰিতেই, আৰু বাকী যি দেশ আহিছে আমাৰ এছিয়ানৰ, সকলোৱে আচৰিত মানিছে দৰ্শকৰ কাৰণে। ইমানখিনি দৰ্শকে ভিৰ কৰিছিল যে ষ্টেডিয়ামত জেগা নাই বহিবলৈ, বাহিৰত স্ক্ৰীণ দিছে, স্ক্ৰীণবিলাকত খেল চাইছে। মই নহয় বা মোৰ দৰে বহুতেই হয়তো কল্পনা কৰিব পৰা নাছিল যে খো গেম এটা, যিটো ভাৰতীয় গেম, আমাৰ মাটিৰ লগত মই আগতেও কৈ আছোঁ, আমাৰ ভাৰতৰ গ্ৰাম্য খেল এটিয়ে আন্তৰ্জাতিক পৰ্যায়ত উপনীত হ'ব আৰু ৱৰ্ল্ড কাপ বুলি এটা লেবেল লগাব পাৰিব। নমস্কাৰ। আজি 8 মাৰ্চ, আজি বিশ্ব নাৰী দিৱস, আৰু এই নাৰী দিৱসৰ শুভ দিনত আপোনালোকৰ বাবে আমি এটা অনুষ্ঠান লৈ আহিছোঁ, আৰু এই অনুষ্ঠানটোৰ নাম দিয়া হৈছে ক্ৰীড়াংগনা। এই অনুষ্ঠানত আমি ক্ৰীড়াৰ ক্ষেত্ৰখনত জড়িত হৈ থকা মহিলা যুৱতীৰ সৈতে চিনাকি কৰাই দিম। আজি এগৰাকী মহিলাৰ সৈতে আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ। তেওঁ চলিত বৰ্ষৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা খো বিশ্বকাপত মহিলা ৰেফাৰী হিচাপে অংশগ্ৰহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছিলে। তেওঁৰ নাম ৰূপা দাস ঠাকুৰীয়া। বাইদেউ, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। গ' স্পৰ্টছলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু আজি বিশ্ব নাৰী দিৱস, এই নাৰী দিৱসৰ শুভক্ষণত আপুনি মহিলাসকলৰ বাবে, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা নাৰীসকলক কি বাৰ্তাৰে শুভেচ্ছা জনাব? আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰী জননী, নাৰী সৃষ্টিকৰ্তা, নাৰীৰ অবিহনে পৃথিৱীখন বা সমাজখন আধৰুৱা। গতিকে অকল ক্ৰীড়া ক্ষেত্ৰত জড়িত নাৰীৰ বিষয়ে নহয়, বা আমাৰ পৃথিৱী বা সমাজৰ প্ৰতিগৰাকী নাৰীলৈ মোৰ এই আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে নাৰী বুলি ক'লে আচলতে আজিকালি এই নাৰীটো 8 মাৰ্চটো নাৰী দিৱসৰ ৰং ৰহস্য বা এনেকুৱা কোনো কথা নাই। 8 মাৰ্চটো আছিল, আমি যদি নাৰীৰ অস্তিত্বৰ চাবলৈ যাওঁ বা ইতিহাসৰ সেই পান্না মানে ইতিহাসৰ পাতৰ যদি আমি চাবলৈ যাওঁ, 8 মাৰ্চটো হৈছে নাৰীৰ অধিকাৰ লাভ কৰিবলৈ যি সংগ্ৰাম কৰিছিল, সেই সংগ্ৰামৰ এটা ইতিহাসৰ সোঁৱৰণি দিন হৈছে 8 মাৰ্চ। প্ৰতিগৰাকী নাৰীয়ে শিক্ষিত হওক, প্ৰতিগৰাকী নাৰীয়ে তেওঁৰ ঘৰত বা সমাজত বা তেওঁৰ বন্ধু বান্ধৱৰ ওচৰত এটা সন্মান পাওক, আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হওক, তেতিয়াই নাৰী সুখ আহিব। নাৰীয়ে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা নহয়, পাব। সকলো মহিলাই নিজৰ শৰীৰটোৰ যত্ন লওক, নিজক ফিট ৰাখক।
যাতে কাম কৰিব পাৰোঁ আৰু কাম কৰিবই লাগিব জীয়াই থকা দিনকেইটালৈ ন। গতিকে সকলোৰে ভাল হওক, মংগল হওক। 100জন পুৰুষৰ বিপৰীতে যদি আমি 50% বা 50% মহিলা আগবাঢ়ি গৈছোঁ, তো সমাজখন সুন্দৰ নহ'ব, সমাজখন আগবাঢ়ি নাযাব। গতিকে 100জন পুৰুষ যেনেকৈ আগবাঢ়ি গৈছে, তেনেকৈ 100জনী মহিলাও আগবাঢ়ি যাওক। আৰু ক্ৰীড়া ক্ষেত্ৰৰ মহিলাসকলক মই খুব ভাল পাওঁ। ক্ৰীড়া বুলি ক'লে বা যোনে খেল বুলি কয়, যেনে তুমি যোগাসন কৰা, খুব প্ৰাউড ফিল কৰোঁ। আৰে অঞ্জনা যোগা কৰিছে, ইমান তাই দেখিবলৈ বৰ শকত আছিল, তথাপিও ইমানখিনি যোগাৰ কৰিব পাৰে, মানে আচৰিত মানুহ তোমাক দেখিলে মই সেয়া এটা এনকাৰেজ পাওঁ তোমাৰ পৰা। শুভেচ্ছা জনালোঁ, জীৱনটো সুন্দৰ হওক সকলোৰে, প্ৰতিগৰাকী নাৰীৰে হওক। আপুনি চলিত বৰ্ষৰ জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা খো-খো বিশ্বকাপত এগৰাকী মহিলা ৰেফাৰী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু অসমলৈ সুনাম কঢ়িয়াই আনিছিলে। আমাৰ বহুত ভাল লাগিছিল। আপোনাক বিভিন্ন অনুষ্ঠানে সম্বৰ্ধনা জনাইছিলে, আপোনাক উৎসাহ জনাইছিলে, কেনেকুৱা অনুভৱ হয়? প্ৰথম বুলি ক'লে, প্ৰথম বিশ্বকাপ চব বস্তুৰে প্ৰথম বুলি ক'লে এটা শিহৰণ আহে, খুব এটা এক্সাইটমেণ্ট হৈ থাকোঁ। তাতে ৱৰ্ল্ড কাপ প্ৰথম, যেতিয়া আমি খো-খোৰ জাৰ্ণি আৰম্ভ কৰিছিলোঁ, মই নহয় বা মোৰ দৰে বহুতেই হয়তো কল্পনা কৰিব পৰা নাছিল যে খো-খো গেম এটা, যিটো ভাৰতীয় গেম, আমাৰ মাটিৰ লগত মই আগতেও কৈ আছোঁ, আমাৰ ভাৰতৰ গ্ৰাম্য খেল এটিয়ে আন্তৰ্জাতিক পৰ্যায়ত উপনীত হ'ব আৰু ৱৰ্ল্ড কাপ বুলি এটা লেবেল লগাব পাৰিব খো-খো। গতিকে খুব ৰোমাঞ্চকৰ এই অভিজ্ঞতা বুলি ক'লে। আৰু মই ক'লোৱে, প্ৰথম শব্দটো সকলোৰে প্ৰথম, চব বস্তুৰে প্ৰথম মাক হোৱা, প্ৰথম প্ৰেম হোৱা, প্ৰথম স্কুলত যোৱা দিন, চব বস্তুৰে প্ৰথমটো বিশেষ। গতিকে এয়া প্ৰথম বিশ্বকাপ মোৰ বাবেও বিশেষ, বহুত ভাল লাগিছিল আৰু বহুত ৰোমাঞ্চকৰ অভিজ্ঞতা হৈছিল, য'ত 23খন দেশৰ প্ৰায় 40টা টীমে অংশগ্ৰহণ কৰিছিল। আৰু এয়া আমাৰ বহুখিনি মানুহৰ কষ্টৰ বিনিময়ত এই খো-খো খেলখন আমাৰ ভাৰতৰ মাটি অতিক্ৰম কৰি বিদেশ চুবলৈ সক্ষম হৈছিল। আৰু খুব ভাল লাগিছিল আৰু বহুত অভিজ্ঞতা গোটাইছোঁ। আৰু মোৰ এটা নিজস্ব হেৰি আছে যে মই মানে মই শিকাৰ চেষ্টা কৰোঁ, আৰু শিকিবলৈ বাকী আছে, বহুত আছে। নিজক ষ্ট্ৰং কৰিব লাগিব। আমাক ৰেফাৰী কৰোঁতে বডি লেংগুৱেজৰ কথা থাকে, বহুতখিনি কথা থাকে, আৰু সেইবোৰ দেখিয়ে শিকি আছোঁ। আৰু যিমানে পাৰ্টিচিপেট কৰি যাম বা যিমানে আগবাঢ়ি যাম, তেনেকৈ নিজক ডেভেলপ কৰিম। এয়া খুব সুন্দৰ অভিজ্ঞতা, ভাল লাগিছে। আৰু অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ, গতিকে খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু নিজেই যেতিয়া সুখী আৰু ভাল লাগিছে। যিহেতু 23খন দেশৰ পৰা প্ৰায় 40টা দলে অংশগ্ৰহণ কৰিলে, তেনে ক্ষেত্ৰত আমাৰ ভাৰতৰ টীমৰ কেনেকুৱা ধৰণৰ তেওঁলোকে প্ৰদৰ্শন কৰিছিলে? নিঃসন্দেহে ভাৰতীয় টীমটো শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে আৰু কৰিব, কাৰণ ভাৰতত বহুত প্ৰতিভা আছে। যিহেতু খো-খোৰ জন্ম ভাৰতত, মহাৰাষ্ট্ৰত হৈছিল, গতিকে আমাৰ খো-খো জন্ম যিহেতু মহাৰাষ্ট্ৰত, তাৰ পৰা স্প্ৰেড হৈ গোটেই ভাৰতবৰ্ষত খো-খোৰ এটা জাগৰণ আহিছিল। আৰু আমি ভবা নাছিলোঁ যে খো-খো আজি ইমানখিনি ডেভেলপ হ'ব। এতিয়া ক'বলৈ গ'লে খো-খোটো মানে ভাৰতৰ যিখিনি ল'ৰা ছোৱালী আছে, তেওঁলোকৰ যিখিনি খো-খোৰ বাবে স্কিল লাগে, যিখিনি টেকনিক লাগে, সেই গোটেইখিনি আমাৰ বিভিন্ন কোচ আছে, তেওঁলোকৰ পৰা সৰুৰ পৰা শিকি বহুত ডেভেলপ হৈছে। গতিকে ইমান সুন্দৰ প্ৰদৰ্শন ভাৰতীয় দলটোৰ, ভাবিব নোৱাৰা ধৰণে মানে এক্সাইটেড। টিভিৰ পৰ্দাত সকলোৱে দেখিছে কিমান ষ্ট্ৰেংথ, কিমান স্পীডৰ গেম এটা। গতিকে নিঃসন্দেহে ভাৰতীয় টীমটো খুব সুন্দৰ, দুৰ্দান্ত প্ৰদৰ্শন কৰি এই প্ৰথম বিশ্বকাপত তেওঁ সোণালী আখৰেৰে নাম লিখিবলৈ সক্ষম হৈছে। খুবেই ভাল লগা এটা পৰিৱেশ। 4th এছিয়ান খো-খো চেম্পিয়নশ্বিপত আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে অংশগ্ৰহণ কৰিলে, তাৰ অভিজ্ঞতা কেনেকুৱা?
মই একচুৱেলি ইয়াৰ আগতে ৱৰ্ল্ড কাপৰ আগতে মই ক'ব বিচাৰিম যে মোৰ প্ৰথম ইণ্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় খেল হৈছে 4th এছিয়ান গেমছ। সেই গেমখন সকলোৱে আচৰিত মানিব, আমাৰ অসমৰ এখন ৰাজ্যৰ খুব গাঁৱলীয়া ঠাই এখন, তামোলপুৰ। ভাবিলে আচৰিত লাগে যে এখন ইণ্টাৰনেশ্যনেল গেম তামোলপুৰৰ নিচিনা এখন গ্ৰাম্য জেগাত ইমান সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি অনুষ্ঠিত হৈছিল। এটা সময়ত আছিল যি তেওঁলোকে ভাৰতীয় খো-খো ফেডাৰেশ্যনেও সন্দেহ আছিল যে এখন গাঁৱত য'ত গুৱাহাটীৰ নিচিনা এখন ইমান সুন্দৰ চহৰ আছে, চব আন্তঃগাঁথনি থকা এখন জেগা ষ্টেডিয়াম আছে, তেনেস্থলত তামোলপুৰত খো-খোটো অনুষ্ঠিত কৰিছে। গতিকে আমিও ভাবিছিলোঁ প্ৰথমে যে কি হ'ব খো-খো, কিন্তু আচৰিত মানে ভাবিলে আচৰিত লাগে যে তেওঁলোকে তেনেকুৱা ঠাই এখনত উন্নত মানৰ গোটেই অত্যাধুনিক সুবিধা থকা এখন ষ্টেডিয়াম বনাইছে, ইনডোৰ ষ্টেডিয়াম, য'ত সকলো সুবিধা মজুত আছিল। আৰু এই অসম খো-খো, ভাৰতীয় খো-খো ফেডাৰেশ্যনৰ হেৰিতে অসম খো-খো সন্থাৰ লগতে BTCৰ যি হেড আছিলে প্ৰমোদ বড়ো ছাৰ, তেওঁৰ নেতৃত্বত সকলোখিনি সম্ভৱ হৈছিল। খুব সুন্দৰ, আৰু এনেকুৱা গুৱাহাটীত হওক বা ভাল ভাল চহৰবিলাকত ক্ৰিকেটক বাদ দি তুমি কল্পনা কৰিব নোৱাৰা দৰ্শক আহিব, মাতিব লগা হয়, স্কুলবিলাকক ইনভাইট কৰিব লগা হয় খেল এখন চাবলৈ। কিন্তু তামোলপুৰত এনেকুৱা এটা পৰিৱেশ, খো-খোৰ পৰিৱেশ, সেই পৰিৱেশটো তাৰ ল'ৰা ছোৱালীখিনি, তাৰ যিখিনি খো-খোৰ লগত জড়িত ব্যক্তিসকল আছে, সেই ব্যক্তিসকলক মই খুব মানে ধন্যবাদ দিওঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰোঁ যে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছে, য'ত ফেডাৰেশ্যনৰ মানুহ, ইণ্ডিয়ান ফেডাৰেশ্যনৰ মানুহটো আচৰিতে, আৰু বাকী যি দেশ আহিছে আমাৰ এছিয়ানৰ, সকলোৱে আচৰিত মানিছে দৰ্শকৰ কাৰণে। ইমানখিনি দৰ্শকে ভিৰ কৰিছিল যে ষ্টেডিয়ামত জেগা নাই বহিবলৈ, বাহিৰত স্ক্ৰীণ দিছে, স্ক্ৰীণবিলাকত খেল চাইছে। এটা খুব সুন্দৰ এটা পৰিৱেশ, আৰু ভাবিলে আচৰিত লাগে। আৰু তেওঁ ছাকচেছ এই হেৰিটোত, আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ জেগাত এখন ইণ্টাৰনেশ্যনেল খেল ইমান সুন্দৰভাৱে অনুষ্ঠিত হৈ গ'ল, আৰু মই এটা অংশীদাৰ আছিলোঁ। খুব ভাল লাগিছে, ভাল লগা এটা অনুভৱ। আপুনি আল্টিমেট খো-খো লীগত পৰিচালকৰ দায়িত্ব সুন্দৰভাৱে পৰিচালনা কৰিলে, কি ক'ব তাৰ বিষয়ে? আল্টিমেট খো-খো ইণ্টাৰেষ্টিং কিয়? আমাৰ গ্ৰাম্য খেল যিহেতু, খো-খোত পইচা নাই। খো-খোৰ যি এটা সময়ত এনেকুৱা আছিল যে মই নিজে কওঁ, ময়ো খো-খো প্লেয়াৰ আছিলোঁ এটা সময়ত, খো-খোৰ পৰা যে এটা কেৰিয়াৰ বনাব পাৰি বা সেই বস্তুটো সম্ভৱ হোৱা নাছিল। তাৰ কাৰণে বহুত গাৰ্জেনে, বহুত পিতৃ মাতৃয়ে খো-খো গেমটো খেলিব দিব টান পাইছিল। কিন্তু খো-খো এটা খুব সুন্দৰ গেম। এই খো-খো গেম যিয়ে খেলে সি অল গেম খেলিব পাৰে, এনেকুৱা এটা বডিৰ হেৰি বনি যায় খো-খোৰ পৰা। কিন্তু সেই পৰিৱেশটো অহা নাছিল যে খো-খো এটা কেৰিয়াৰ হ'ব পাৰে এজন খেলুৱৈৰ কাৰণে। এই আল্টিমেট খো-খো যেনেকৈ আমাৰ প্ৰ' কাবাডী, IPL ক্ৰিকেট এইবোৰ হৈছে, ঠিক তেনেকৈ আল্টিমেট খো-খোটো তেওঁলোকে চিন্তা চৰ্চা কৰিলে, আৰু ফাৰ্ষ্ট ছেশ্যনটো ইমান সুন্দৰ হ'ল, ইমান সুন্দৰকৈ কৰিলে। তাৰপিছতে ছেকেণ্ড ছেশ্যনটো কৰিবলৈ আৰম্ভ কৰিলে, আৰু এই ছেকেণ্ড ছেশ্যনৰ কাৰণে আমাৰ গোটেই ইণ্ডিয়াৰ পৰা 4গৰাকী মহিলা আমি পৰিচালক হিচাপে ছিট পাইছিলোঁ। তাৰ ভিতৰত আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ পৰা মই পাইছোঁ, আৰু চাউথৰ পৰা এজনী আছে, আৰু ৰাজস্থানৰ পৰা এজনী আছিলে, আৰু উত্তৰাখণ্ডৰ পৰা এজনী আছিলে। আমি 4জনীয়ে এই অংশগ্ৰহণ কৰিছিলোঁ। আৰু খো-খো লীগটো, এই যে আল্টিমেট লীগটো হ'ল, ইয়াত 6টা টীম, যেনেকৈ ভাৰতৰ বিভিন্ন জেগাৰ পৰা খুব ভাল প্লেয়াৰখিনিক তেওঁলোকে দিল্লীলৈ মাতিছে। তাৰ পৰা তেওঁলোকে প্ৰশিক্ষণ দিছে, ফেডাৰেশ্যনৰ পৰা প্ৰশিক্ষণ দিছে। তাৰপিছত তেওঁলোকক কিনি লৈছে, যেনেকৈ 1 লাখ, 2 লাখ, 5 লাখ, যোনে যিমান পাৰে তেওঁলোকক 100জন প্লেয়াৰৰ ওপৰত 6টা টীম বনাইছে। তাৰ পৰা কি বেনিফিট হৈছে? যিটো ল'ৰাই খো-খো খেলি এটকা এটা ইনকাম কৰিব পৰা নাছিল, এই আল্টিমেট খো-খোটোৰ পৰা সেই ল'ৰাবিলাকৰ
একাউণ্টছত পইচা আহিল 5 লাখ 10 লাখ, খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি হ'ল। আৰু সেই আল্টিমেট খোখোটোৰ পৰা এই নতুন যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে এনকাৰেজ পালে যে খোখোৰ পৰা আমি ইনকামো চ'ৰ্চ কৰিব পাৰিম। আৰু আচৰিত কথা এটা ক'বলৈ লৈছোঁ, সেই ল'ৰা ছোৱালী আমাৰ অসমত সেই হেৰিটো এতিয়াও অহা নাই, কিন্তু সেই ল'ৰা ছোৱালীখিনি যিখিনিয়ে আল্টিমেট খোখোৰ কাৰণে ছিট পাইছে ভাৰতৰ বেষ্ট প্লেয়াৰ আছিল। আৰু সেইবিলাকে বৰ্তমান ৰেলৱেত জব কৰে, বিভিন্ন ক্ষেত্ৰত জব কৰি আছে। তাৰ ভিতৰত আমাৰ অসমৰ খোখো প্লেয়াৰখিনি এতিয়াও সেই সুবিধাটো অহা নাই। আৰু এই সোণালী দিনটোলৈ আমি ৰৈ থাকিম কেতিয়া আহে কি আহে। আৰু এই আল্টিমেট খোখোটো আৰু অহা বছৰ এয়া ছিনিয়ৰ গেম আছে, ছিনিয়ৰৰ পিছত আৰু চিন্তা চৰ্চা কৰিছে। অকল ল'ৰাৰ কাৰণে আল্টিমেট খোখো হৈছিল, এইবাৰ ছোৱালীৰ কাৰণেও আল্টিমেট খোখোৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। এনেকৈ ছেশ্যন 2 হ'ল, ছেশ্যন 3, ছেশ্যন 4 এনেকৈ যদি আগবাঢ়ি গৈ থাকে, ইয়ে আমাৰ যিখিনি খোখো প্লেয়াৰ আছে সেইখিনিক নিশ্চয় বেনিফিট এটা দিব। আৰু এইটো খুব ভাল লগা কথা আৰু খুব সুন্দৰ খেল হৈছে, খুব স্পীডৰ খেল। ছনী টিভিত লাইভ হৈছিল আৰু লাইভ মেটচ এখন কেনেকৈ চলায় কি চলায় সেইবিলাকৰ খুব এটা ডাঙৰ এক্সপিৰিয়েঞ্চ হৈছিল, ভাল লাগে। আৰু মই এইখিনিতে এটা ক'ব বিচাৰিম যে এই যে ৱৰ্ল্ড কাপ হৈ গ'ল খেল, তাৰ যিখিনি ল'ৰা ছোৱালীয়ে শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিলে ভাৰতৰ, তেওঁলোকে A গ্ৰেডৰ চাকৰি পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ নিজৰ ষ্টেটৰ পৰা ভাল এটা এমাউণ্ট পাইছে। ইয়াৰ পৰাতো পাইছে সেইটো নকওঁ, কিন্তু তেওঁলোকৰ নিজৰ ষ্টেটৰ পৰা ভাল এটা এমাউণ্ট পাইছে। এই বস্তুখিনিয়ে পিছৰ জেনেৰেশ্যনটোক আকৃষ্ট কৰিব খোখোৰ প্ৰতি। আৰু আমি এজন খোখো প্লেয়াৰ হিচাপে, খোখো লাভাৰ হিচাপে আমি বিচাৰোঁ যে আহক খোখোলৈ বহুত ল'ৰা ছোৱালী আহক আৰু কেৰিয়াৰ বনাওক। যেনেকৈ আজিকালি ক্ৰিকেটৰ লগত ইমান পইচা, ইমান গ্লেমাৰ আহিছে, আমাৰ খোখোটোও সিমান জেগালৈ যাক আমি বিচাৰোঁ। তাৰ কাৰণে নতুন চিন্তা চৰ্চা চলি আছে কেনেকৈ ডেভেলপ কৰিব পাৰোঁ। আৰু এই ৱৰ্ল্ড কাপটো এটা মাইলৰ খুঁটি, গতিকে আমি আশাবাদী। আপুনি এই খোখোৰ ক্ষেত্ৰখনত কিদৰে আহিলে? ক্ৰীড়া ক্ষেত্ৰখনত আগুৱাই দিয়াত আপোনাৰ পৰিয়ালৰ কোনোবা সহযোগিতা আছে নেকি? নিশ্চয় আছে। মানে মোৰ যাত্ৰা আৰম্ভ হৈছিল খুব নিচেই কম বয়সতে হৈছিল। খোখো বুলি নহয়, মই আচলতে প্ৰথম আছিলোঁ, মই এথলেটিক্স প্লেয়াৰ আছিলোঁ। মই 100 মিটাৰ খেলিছিলোঁ আৰু লং জাম্প খেলিছিলোঁ। তাৰপিছতে মোৰ খোখোৰ পৰা আহিলোঁ। আচলতে মোৰ গুৰু প্ৰথম বুলি ক'বলৈ গ'লে মোৰ দেউতাক খুব ক্লাছ 9ত হেৰুৱাইছোঁ এই তেনেকুৱা কম বয়সতে হেৰুৱাইছোঁ। কিন্তু গাইড আছিল দেউতাৰ অনুপ্ৰেৰণাত খেললৈ আহিছিলোঁ। আৰু মানুহজন দেউতা বুলি ক'লে খুব মৰমৰ, খুব দেউতাটো বহুত সৰুতে হেৰুৱালোঁ দেউতাক, আৰু ৰিচেণ্টলি মাকো হেৰুৱালোঁ আমি। গতিকে দেউতা আছিল গুৰু মোৰ, আৰু দেউতাৰ পৰা বহুত শিকিছিলোঁ। দেউতা মোৰ এনেকুৱা আছিল, তুমি যদি চিনেমা এখন চাব যোৱা বা খেল চাব গৈছিলোঁ বা কিবা এটা চাইছোঁ, দেউতা মানে আহি ক'ব লাগিব কি চাইছা, কি বুজিলি, তই যদি বুজি নোপোৱা সময়খিনি কিয় নষ্ট কৰিলি। সেই গোটেই বিশ্লেষণ আনি দেউতাৰ আগত ক'ব পাৰিব লাগিছিল। এইবিলাকে এটা বহুত প্লাছ পইণ্ট, নিজক ষ্ট্ৰং কৰা, নিজক হেৰি কৰা এটা বহুত সুবিধা দিয়ে। দেউতা থকা হ'লে আজি হয়তো এই দিনটো, মোৰ মাও নাথাকিলে, মোৰ ৱৰ্ল্ড কাপত যে মই পাইছোঁ মাও গম নাপালে। গতিকে দুইজনক বহুত মিছ কৰোঁ। আৰু নেক্সট ক'ব লাগিলে তেনেকৈ আৰম্ভ হ'ল। পৰিয়ালৰতো থাকিবই, প্ৰেৰণা দিয়া মানুহ আছে জীৱনত, আৰু এইটো বহুত ডাঙৰ কথা। যাৰ জীৱনত 2-এজন ভাল শুভাকাংক্ষী থাকে তেওঁ সঁচাকৈ সৌভাগ্যশালী, আৰু ময়ো সৌভাগ্যশালী। মোৰো আছে অনুপ্ৰেৰণা দিয়া মানুহ আছে আৰু আগবঢ়াই নিয়া মানুহো আছে। কষ্ট হৈছে বহুত, সংঘাত পাৰ কৰিছোঁ। তাৰপিছত এটা সময়ত স্তব্ধও হ'ব লগা হ'ল। খেলৰ জাৰ্ণিটো ক'ৰবাৰ পৰা ক'ৰবালৈ গ'ল, কথাবিলাক আৰম্ভ হ'ল তেনেকৈ। পৰিয়ালৰ পৰাই এনকাৰেজ পাইছোঁ, দাদা বাইদেউ সকলোৱে বহুতখিনি হেল্প কৰিছে। আৰু মোৰ 2জনমান আছে মোৰ ভাল শুভাকাংক্ষী, আৰু মোৰ নাম ক'বলৈ হেৰি লাগে, তথাপি আছে 2জনমান মোৰ কাৰণে অনুপ্ৰেৰণা দি থাকে। সৰুৰ পৰা প্ৰথম
প্ৰথম ঘৰখন, কাৰণ ঘৰখনৰ পৰা যদি সেই সুবিধাটো নাপাওঁ সেইখিনি আগবাঢ়ি যাবলৈ নোৱাৰোঁ। তাৰপিছতে মোৰ হাজবেণ্ড আছে, তেওঁ যথেষ্টখিনি সহায় কৰে, যথেষ্টখিনি হেৰি কৰে। আৰু মোৰ ছোৱালী একমাত্ৰ সাহস আৰু শক্তি দিয়া, সাহস দিয়া, অনুপ্ৰেৰণা দিয়া মোৰ ছোৱালী। মানে কিয় নোৱাৰিবা মা, কিয় নকৰিবা। তুমি আচৰিত মানিবা, এজনী ছোৱালীৰ কাৰণে মাক হৈছে আদৰ্শ। মোৰ মানে এনেকুৱা হয়, ছোৱালীজনীৰ কাৰণে মই আগবাঢ়ি গৈছোঁ। ছোৱালীজনী থকাৰ কাৰণে মোৰ খেল এটা সময়ততো মাক হোৱাৰ পিছত জানাই যেনেকৈ ষ্টপ হৈ যাব লগা হয় ন, চবখিনি ৰৈ যায়। ইমান ইচ্ছা, ইমান থাকে, হেঁপাহ থাকে কৰিবলৈ, নোৱাৰোঁ কৰিব। যেতিয়াও আজি নাৰীৰ অধিকাৰৰ কথা কৈ আছোঁ, তথাপি নাৰীবিলাক আমি বহুখিনি দায়িত্বৰ কাৰণে, বহুখিনি হেৰিৰ কাৰণে আমি ৰৈ যাব লগা হয়। তো ছোৱালীজনীৰ একমাত্ৰ সাহসত মই আকৌ ষ্টাৰ্ট কৰিছোঁ জাৰ্ণি। মোক সময় লাগিছিল, বহুত সময় লাগিছিল। মই 88ত জাৰ্ণি আৰম্ভ কৰি মই 2025 পালে, কিমান বছৰ মোৰ, কিমান ঘাম, কিমান চকু পানী, কিমান কষ্টৰ বিনিময়ত মই আজি এইখিনি সফল বুলি নকওঁ, মানুহে অকণমান জনা হ'ল এতিয়া। আৰু ভাল খেলিছিলোঁ, সেইটো মোৰ নিজে এতিয়াও ক'ব পাৰোঁ। বা সেই সময়ত যিখিনি মানুহে মোৰ খেল দেখিছিল তেওঁলোকেও স্বীকাৰ কৰিবলৈ বাধ্য। হয়তো যদি ভাল কোচ পালোঁ হয়, ভাল সুবিধা পালোঁ হয়, হয়তো আৰু বহুখিনি আগবাঢ়ি গৈছিলোঁ। কিন্তু সেই সময়ত এই পৰিৱেশবোৰ নাছিলে, গতিকে ৰ'ব লগা হ'ল। আৰু আছে অনুপ্ৰেৰণা যোগা। আৰু মই এজন মানুহৰ নাম ক'ম, মোৰ মা দেউতা আছে আৰু মোৰ শহুৰ আছিল। শহুৰ এনেকুৱা আছিল, তেওঁ ফুটবল খেলিছিল এটা সময়ত। তেওঁ খুব এনকাৰেজ কৰিছিল, অকল খেল বুলি নহয়, পঢ়া কামতো। টিভিত যেতিয়া ক্ৰিকেট খেল হ'ব নহয়, দেউতাই ৰাতি গধূলিতে ক'ব ফ্লাক্সত চাহ বনাই থ'ব। ৰাতি খেল চাই চাহ খাই আমি খেল চাম দুয়োটাই। তেনেকুৱা আছিল। মোৰ শহুৰ বহুত অনুপ্ৰেৰণা দিছিল। তাৰপিছত মই মোৰ নাম ল'ম, মোৰ ডিব্ৰুগড়ৰ টেঙাখাটৰ, মই যেতিয়া খেলিছিলোঁ 91 তেতিয়া সেই সময়তে হ'ব, তেনে এজন মানুহ লগ পাইছিলোঁ দুলীয়াজান কলেজৰ। তেওঁ টেঙাখাটত ঘৰ, মা আছিল তাৰে শিক্ষয়িত্ৰী আছিল টেঙাখাটৰ। তেওঁলোকে সেই তাহানিতে মোক খুব মৰম দিছিল। হয়তো তেওঁলোকৰো আশীৰ্বাদ আছে, এতিয়ালৈ আছে মোৰ আশীৰ্বাদ। গতিকে দেউতা তিনিজনে পোৱাৰ নিচিনা হ'ল লাইফত। নিজৰ দেউতা, শহুৰ দেউতা আৰু এই টেঙাখাটৰে দেউতা বুলি মাতোঁ, পাপা বুলি মাতোঁ মই। গতিকে তিনিজন দেউতাৰ আশীৰ্বাদ মোৰ আছে মোৰ লাইফত। আৰু মোৰ ছোৱালী, মোৰ সাহস আছে, মোৰ ঘৰখন আছে, আছোঁ আৰু কৰি। আপুনি অংগনবাড়ীতো কাম কৰি আছে, লগতে আপুনি পৰিয়ালো পৰিচালনা কৰিব লাগে, লগতে আপুনি খোখোৰ আমি জনাত আপুনি অঞ্চলৰ মহিলাসকলকো খোখোৰ প্ৰশিক্ষণ দি থকা দেখা পোৱা গৈছিলে। তো ইমানখিনি ব্যস্ততাৰ মাজত আপুনি কেনেকৈ ইমানখিনি আগবাঢ়িব পাৰিলে? ব্যস্ততা বুলি ক'লে আছে, মই অংগনবাড়ীৰ এগৰাকী কৰ্মী। মই মোৰ গাঁৱতে চাকৰি খেলিছিলোঁ যদিও চাকৰি নহ'লে অংগনবাড়ীত সোমাই আজি 14 বছৰ হ'ল অংগনবাড়ীত কাম কৰি আছোঁ। অসুবিধা একো নাই, কাম কৰা ছিষ্টেম থাকে কিছুমান, সকলোৰে পক্ষে। কিছুমানে ঘৰৰ কামখিনি কৰিয়ে সময় নাপায়, কিছুমানে আৰু 10টা কাম কৰিও আকৌ নিজলৈ সময় উলিয়াব পাৰে, হয়নে? গতিকে টাইম মেনেজমেণ্টটো নিজৰ কথা, কেনেকৈ আমি টাইম মেনেজমেণ্ট কৰিব পাৰোঁ। এইখিনিৰ উপৰিও মই লিখা পঢ়াও কৰোঁ, উপন্যাস পঢ়োঁ, আপডেটবোৰ পায়ে থাকা কিজানি, লিখোঁ কিবা কিবি, নাটক চাটক, সামাজিক কামতো জড়িত থাকোঁ। গতিকে এইটো নিজৰ কথা, কেনেকৈ টাইম মেনেজমেণ্ট কৰিব লাগে। মই অংগনবাড়ীত কাম কৰাৰ আগতে মই জনা নাছিলোঁ যে হলিষ্টিক ডেভেলপমেণ্টৰ ওপৰত কাম কৰা হয়। মই এটা সৰু উদাহৰণ দিওঁ, পেঞ্চিল ধৰা। প্ৰাইভেট স্কুলত যাব বা ক'ৰবাত যাব, পেঞ্চিলটো গাৰ্জেনে ধৰি এনেকৈ ধৰা আঙুলিত। আমাৰ অংগনবাড়ীত ইমান ছিষ্টেম আছে, আৰু শিল কাউণ্টিং কৰিব দিওঁ, এনেকৈ 2টা আঙুলিৰে ধৰি কাউণ্টিং কৰিব। বিভিন্ন ক্ৰিয়াসুলভ এক্টিভিটি আছে, সেইবোৰ কৰিব দিওঁ। তেওঁলোকে অট'মেটিক নিজে সকলোখিনি শিকি যায়। কালাৰ কনচেপ্ট হৈছে বা কিবা, গোটেইখিনি শিকি যায়। তেওঁলোকে বৌদ্ধিক বিকাশ, এটা খুব ডাঙৰ বস্তু আছে স্মৃতিৰ পৰীক্ষা। আগতে কৰিছিলোঁ নে
পাহৰি স্মৃতিৰ পৰীক্ষা বুলি এটা বস্তু আছে আমি সেই বস্তুটো অংগনবাদীত কৰা তাৰ কিমান মেণ্টেল কেপাচিটি কিমান 5টা বস্তু দিলোঁ ঢাকি থলোঁ দেখিব দিলোঁ এইবোৰ বিভিন্ন ক্ৰিয়াকলাপ আছে এইবিলাকেৰে শিশুটিক হলিষ্টিক ডেভেলপমেণ্ট কৰি তেনে আমি আগবঢ়াই লৈ যাওঁ এইবোৰ বস্তু বাহিৰৰ পৰা দেখাত কি ভাবিব খেলি আছে খেলিব দি থাকে কেন্দ্ৰটোত একো কাম নাই নপঢ়ায় খেলিব দি থাকে এইবোৰ বহুত নিগেটিভ কমেণ্ট পাই থাকোঁ কিন্তু তাৰ বিষয়টো নাজানে অংগনবাদীৰ ছিষ্টেমটো কি আপুনি যিহেতু আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ সুবিধা গ্ৰহণ কৰিলে কেনেকৈ গ্ৰহণ কৰিলে আৰু কি ক'ব আন্তঃৰাষ্ট্ৰীয় এতিয়া সুদীৰ্ঘ সময় মই খেলত দিছোঁ প্ৰথমে মই এগৰাকী খেলুৱৈ আছিলোঁ স্কুল পৰ্যায়ত খেলি জিলা পৰ্যায়ত খেলি ৰাজ্যিক পৰ্যায়ত খেলি ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিলোঁ যেতিয়া খেলৰ জাৰ্ণিটো শেষ হ'ল তেতিয়া মোৰ খুব হাবিয়াস যে মই খেলটো এৰিব নোৱাৰোঁ মই আগৰ এটা সাক্ষাৎকাৰতো কৈছোঁ মোক খুব ইচ্ছা খেলত থাকিম কিন্তু এই খেলৰ পিৰিয়ডবিলাক এজন খেলুৱৈৰ কাৰণে খেলটো বেছি লং টাৰ্মৰ কাৰণে নহয় কাৰণ তাত শৰীৰৰ সক্ষমতাৰ ওপৰত প্ৰশ্ন আহে ন বেছি টাইম হয়তো বৰ বেছি 4 বছৰ 3 বছৰ খেলত দিব পাৰিব 5 বছৰ তেনেকৈ দিব পাৰিব তাৰপিছত অট'মেটিক শৰীৰটো ঠিকে নাথাকে কাৰণ বহুতখিনি কাৰক বয়সৰ প্ৰভাৱ পৰিব কিবা পৰিব গতিকে মই ভাবিলোঁ কি মই ৰেফাৰী কৰিম বা কি মোৰ ছাৰ আছিলে প্ৰবীণ দাস ছাৰ তেওঁক ক'লো আৰু মোৰ হাজবেণ্ডো আছিলে তেওঁক ক'লোঁ যে মই খেলটোত জড়িত হৈ থাকিম এনেই মই মানে এক্সাম দি দিলোঁ এক্সাম দি ডিষ্ট্ৰিক্টত পাছ কৰিলোঁ তাৰপিছত ডিষ্ট্ৰিক্টৰ পৰা খেল চলালোঁ তাৰপিছতে মই ৰাজ্যিক পৰ্যায়ত পৰীক্ষা দি পাছ কৰিলোঁ পাছ কৰি পেলাই থাকিলোঁ কিছু বছৰ তাৰপিছত মই 2004ত আকৌ ৰাষ্ট্ৰীয় পৰ্যায়ত পৰীক্ষা দিব লাগিব পৰীক্ষা দি পাছ কৰিলোঁ পাছ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল চলাইছিলোঁ তাৰপিছতে তেনেকৈ আহি মোৰ 2004ৰ পৰা মোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ মোৰ 2023 কিমান বছৰ অতিক্ৰম কৰিলোঁ কষ্ট কৰিলোঁ বহুত শিকিছোঁ আৰু শিকিব লাগিব নিশিকিলে নহ'ব নিজক ডেভেলপ কৰিব লাগিব প্ৰতিটো হেৰিতে গতিকে শিকিছোঁ বহুতখিনি আৰু খোখৰ ৰেফাৰী কৰাটো ইমান সহজ নহয় ইমান তৎক্ষণাত এটা ডিচিশ্যন দিব পাৰিব লাগিব এখন খুব স্পীডৰ গেম চলি থাকে গতিকে তাৰ কাৰণে ৰুলবিলাকৰ ওপৰত প্ৰচণ্ড আমাৰ কি লাগিব জ্ঞান লাগিব ৰুল বুকখন বাইবেল আমাৰ ৰুল বুকখন প্ৰতিদিনে পঢ়িব লাগে নোৱাৰিলেও অন্ততঃ মাহত এবাৰ ৰুল বুকখন পঢ়িব লাগিব নিজক ইমপ্ৰুভ কৰিব লাগিব এই চিটুৱেশ্যনটোত মই কোনটো হুইচেল বজাম কিমানটা ছিগনেল আছে ছিগনেল অনুযায়ী আমি হুইচেল বজাব লাগে বা ফাউল আছে বহুতবিলাক ফাউল আছে খোখোটো ইমান সহজ গেমো নহয় গতিকে এইবোৰ গোটেইখিনি জানিব লাগিব নিজক এইটো চিটুৱেশ্যনত মই কোনটো হুইচেল বজাম এটা তৎক্ষণাত ডিচিশ্যন ল'ব পৰা ক্ষমতা থাকিব লাগিব বহুতখিনি গুণৰ প্ৰয়োজন হয় গতিকে মই বহুতখিনি 2004ৰ পৰা এইবিলাক কৰি অভিজ্ঞতা তাৰপিছত বহুকেইখন ৱৰ্কশ্বপত নেশ্যনেল ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিছিলোঁ তাৰ পৰাও শিকিছোঁ এক্সাম হয় তেনেকৈ পাছ কৰি আহি ইণ্টাৰনেশ্যনেল হেৰিটো পালোঁ 2023ত পালোঁ তাৰপিছতে মই প্ৰথমখন চলালোঁ ফ'ৰ্থ এছিয়ান খোখো তাৰপিছত মই তাৰ আগত মই আল্টিমেটখন চলাইছোঁ তাৰপিছতেই মই চলালোঁ এইখন প্ৰথম বিশ্বকাপখন এনেকৈ জাৰ্ণি আৰম্ভ হ'ল আৰু যিসকলে ৰেফাৰীলৈ আহিব বিচাৰে প্ৰথমে খেলৰ জাৰ্ণিটো তেওঁলোকে শেষ কৰক তাৰপিছত খেলত সময় দিয়ক মই ভাবোঁ নতুন প্লেয়াৰ উলিয়াবৰ কাৰণে তেওঁলোকে কোচিং কৰক তেতিয়া নিজক ডেভেলপ কৰিব পাৰিব 2-3 বছৰ কোচিং কৰক তাৰপিছত যদি ইচ্ছা আছে ৰেফাৰীলৈ আহক ৰেফাৰী বহুত লাগে আহক আৰু মহিলা আগবঢ়াই ছোৱালীবোৰ আগবাঢ়ি আহক আগতে শিকিব লাগিব ৰেফাৰী এক্সাম আছে এক্সামবোৰ দি ক্ৰমান্বয়ে তেওঁলোকে আহি যিমান তুমিতো এটা ডিগ্ৰী লৈ ঘৰত বহি আমাতে কম্পিউটাৰ শিকিছিলোঁ আগতে ঘৰত বহি থাকি পাহৰি গ'লোঁ হয়নে বস্তুটো কি মামৰ ধৰিব দিব নালাগিব কণ্টিনিউ কৰি থাকিব লাগে আৰু ইচ্ছাৰ ৰুল বুকখন পঢ়িব লাগিব ৰুল বুকখন মেইন বস্তু কিতাপখনৰ যদি আঁতিগুৰি মাৰি গোটেইখিনি ৰুল আমাৰ মুখস্থ থাকে তেতিয়া কোনো ক্ষেত্ৰতে আমি পিছ পৰি থাকিব নালাগে
গতিকে আগবাঢ়ি আহক মহিলাসকল ৰেফ্ৰীৰ কাৰণেও, অকল খেলতে জাৰ্ণিটো শেষ নকৰি যিসকলৰ হেঁপাহ আছে এতিয়া আগবাঢ়ি আহক গোটেইখিনি। এয়াই আৰু অসম খো সন্থাৰ বিষয়ববীয়াসকলে কেনেধৰণৰ কাম কৰি আছে খোক আগবঢ়াই নিবলৈ, আৰু লগতে যিহেতু অসম খো সন্থাৰ সভাপতি জ্যেষ্ঠ ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, তেওঁ আপোনাৰ দৃষ্টিত তেওঁ কেনেধৰণৰ দায়িত্ব পালন কৰি আছে? অসম খো সন্থাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু তেওঁলোকৰ দায়িত্ব খুব যত্ন কষ্ট কৰি পালন কৰি আছে। আৰু এই যে বহুত প্লেয়াৰ উলিয়াইছে, আমি প্ৰতি বছৰে অসম খো সন্থা ময়ো জড়িত আছোঁ তেওঁলোকৰ লগত, খেল আমি পাতিয়ে আছোঁ বা ছাৰে বহুত কষ্ট কৰি আছে। গোবিন্দ কলিতা বৰ্তমান ছেক্ৰেটাৰী হৈ আছে আৰু ৰাজীৱ প্ৰকাশ বৰুৱা ছাৰ বৰ্তমান প্ৰেছিডেণ্ট হৈ আছে। তেওঁ আগৰ পৰাই আছিল প্ৰেছিডেণ্ট হৈ। তেওঁ বহুতখিনি নেশ্যনেল প্লেয়াৰ ওলাইছে, আমাৰ খেলি আছে, কিন্তু আমাৰ এতিয়া কষ্ট হৈ আছে। এতিয়াও ৰিচেণ্টলি আমাৰ নৰ্থ ইষ্ট আছে গেম, তিনিচুকীয়াত হ'ব, তাৰপিছত আছে চাব জুনিয়ৰ আছে, ছিনিয়ৰ আছে, টীম পঠিয়াব আৰু ৰেফ্ৰী এক্সামো পাতিছে অলপতে, 16 তাৰিখে হ'ব চাগে ষ্টেট ৰেফ্ৰীৰ এক্সাম। গতিকে চলি আছে, কাম চলি আছে, কিন্তু কি হয় মেইন বস্তু কি পইচা থাকিলে এটা অৰ্গেনাইজেশ্যন শক্তিশালী হয়। এই পইচা অহা চ'ৰ্চবোৰ অকণমান অকণমান হেৰি হৈ আছে। গতিকে আৰু কোচিং লাগে, কোচ লাগিব। এতিয়া কোচৰ অভাৱ, ধৰা এতিয়া সেই কোচটোক দিবলৈ তেওঁৰতো পেট আছে ন, তেওঁতো কাম কৰি ঘৰখন পুহিব লাগিব, কোনে বিনামূলীয়াকৈ কাম কৰিব বৰ্তমান দিনত। গতিকে বস্তুবোৰ এনেকুৱা, পইচা অবিহনে এখোজো আগবাঢ়িব নোৱাৰে। এটা বস্তু শক্তিশালী কৰিবৰ কাৰণে টীম নিবলৈ পইচা লাগিব, টীমটো নিলেই হ'বনে, টীমটোক আমি কোচিং দিব পাৰিব লাগিব, তেতিয়াই পাৰফৰ্মেঞ্চ দিব পাৰিব। যদি পাৰফৰ্মেঞ্চ দিব নোৱাৰে আমাৰ কি লাভ হ'ব? গতিকে পইচা লাগিব, তাৰ কাৰণে চেষ্টা বহুত কৰি আছে আৰু বহুত উন্নত, আগতকৈ বহুতখিনি আগবাঢ়ি গৈছে খো আৰু অসমতো বহুতখিনি আগবাঢ়ি গৈছে। আৰু আমাৰ ল'ৰা আল্টিমেটত ছিট পাইছিলে, সোণাপুৰৰ ল'ৰা, আৰু এয়া আছিল তামোলপুৰৰ ছোৱালী এজনী আছিলে ৰঞ্জনা, তাই হেৰিটো ছিট পালে, এছিয়ানত ছিট পালে। আৰু এই ৱৰ্ল্ড কাপৰ কাৰণেও আমাৰ মিৰ্জাৰ ল'ৰা এজন ৰাহুল দাস আৰু ৰঞ্জনাই ছিট পাইছিলে কোচিঙত। তেওঁলোকে ছিলেকশ্যন নহ'ল পিছলৈ, কিন্তু কোচিঙত পোৱাটোৱে, অল ইণ্ডিয়াৰ ভিতৰত কোচিঙত পোৱাটোৱে আমাৰ বাবে গৌৰৱৰ কথা। তাৰ আগত ডিব্ৰুগড়ৰ এজনী ছোৱালী আছিল, ইণ্ডিয়া টীমত খেলিছিল, গগৈ, তাই চাকৰিও হ'ল, তাইৰ অৱশ্যে ভাল জব কৰি আছে। গতিকে আহক আৰু তেনেকুৱা ল'ৰা ছোৱালী জন্ম হওক। আৰু এই ক্ষেত্ৰতো অসম খো সন্থাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি মই ক'ৰ পৰা হৈছোঁ, মই প্ৰথমে মোৰ ডিষ্ট্ৰিক্টৰ নাম লাগিব, ডিষ্ট্ৰিক্টখনৰ পৰা ওলাইছোঁ, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা, তাৰপিছত অসম খো সন্থা। গতিকে আমাৰ মূলটো ক'ত? আমাৰ মূল বস্তু সন্থা। গতিকে সন্থা অবিহনে মই নহয়, সন্থা অবিহনে তুমি নহয়, সন্থা লাগিবই। সন্থা কাম কৰি আছে আৰু আগবাঢ়ি যাওক, আমাৰ শুভেচ্ছা আছে আৰু সহযোগিতা সকলোখিনি আছে। ধন্যবাদ বাইদেউ, আপুনি আমাক বহুমূলীয়া সময়খিনি দিলে। আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। থেংক ইউ। মই গগৈ স্পৰ্টছৰ সমূহ কৰ্মকৰ্তালৈ মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অঞ্জনা, তুমি আচলতে মোতকৈ মই ভাবোঁ মই তোমাৰ পৰাহে শক্তি পাওঁ, তোমাক দেখি মই শক্তি পাওঁ। তুমি যিমানবোৰ কাম কৰি থকা, ছ'চিয়েল ৱৰ্ক দেখিছোঁ, কিমান ৰাস্তাই ৰাস্তাই খাদ্য বিলাই থকা, তো এইবোৰে সঁচাকৈ অনুপ্ৰাণিত কৰে মোক। বিশেষকৈ তোমাৰ ব্যক্তিত্ব মোক খুবেই ভাল লাগে। তোমাৰ খুব সুন্দৰ এটা ভৱিষ্যত হওক, এয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল আন্তঃৰাষ্ট্ৰীয় খো ৰেফাৰী ৰূপা দাস ঠাকুৰীয়া। তেওঁ জনালে তেখেতৰ ক্ৰীড়া ক্ষেত্ৰখনৰ অভিজ্ঞতাৰ কথা। প্ৰিয় দৰ্শক, সময় হ'ল আপোনালোকৰ পৰা বিদায় লোৱা। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে মই অঞ্জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ।